আচলতে আমি ৰাজ্যখনত মনোনয়ন দিয়াৰ পিছৰ পৰা এই অসমতেই আমাৰ NDA এখন চৰকাৰ গঠন কৰিব লাগে আমাৰ সপক্ষে এটা ঢৌ হৈছে আজি গোলাঘাট জিলাখনতো আমি দেখিছোঁ আমি 5জন প্ৰাৰ্থী আমি মনোনয়ন দিলোঁ আজি গোটেই আপোনালোকে দেখা পাব যদি জিলাখনো ভ্ৰমণ কৰে গোটেই জিলাতে NDA সপক্ষে এটা ঢৌ গৈছে আৰু মই যিদিনাখন নমিনেশ্যন দিবলৈ গৈছিলোঁ মোৰ ৰাজনৈতিক জীৱনৰ এটা সঁচাকৈ এটা ভাল লগা দিন যে হাজাৰ হাজাৰ মানুহ আবাল বৃদ্ধ বনিতা তেওঁলোকে স্বইচ্ছাই ওলাই আহিছিলে আশীৰ্বাদ দিবলৈ আৰু আমি যোৱা সময়ছোৱা ময়ো দৈয়াঙত নিৰ্বাচনী প্ৰচাৰ কৰিছোঁ গোলাঘাট চহৰত নিৰ্বাচন প্ৰচাৰ কৰিছোঁ বৰষুণ দিছে হয়তো ক'ৰবাত ৰ'দ দিছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সন্ধিয়ালৈকে মানুহে শাৰী পাতি আমাক আশীৰ্বাদ দিবলৈ ৰৈ আছে গতিকে মই নিশ্চিত যে গোলাঘাট জিলাখনৰ 5জন প্ৰাৰ্থী NDA সবন্তি তেওঁলোকে বিপুল ভোটেৰে বিজয়ী হ'ব আৰু পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ NDA নেতৃত্বত পুনৰবাৰ বিপুল সমৰ্থনেৰে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন হ'ব। দেখা গৈছে আপোনাৰ হাতত দুবাৰকৈ পৰাজিত হোৱা বিকুপন শইকীয়াই কৈছে এইবাৰ আপোনাৰ 30,000 ভোটত হ'ব কি ক'ব? মইতো চব মই এটাই জানো যে নিৰ্বাচনত ৰাইজৰ ওচৰলৈ আহিব লাগে ৰাইজক মই সদায় উন্নয়নেৰে যিমানখিনি মই কাম কৰি আছিলোঁ সেইখিনি ৰাইজক কৈছোঁ আৰু সিদ্ধান্তটো ৰাইজে ল'ব। ওলাই গ'ল তেতিয়া কৈছিলোঁ য'ত মোক বেছিকৈ ভোট দিব তাত মই বেছিকৈ কাম কৰিম আৰু যোৱা 5টা বছৰ সকলোকে বেছি কাম পুঁজি মই এই মক্ৰং গাঁও পঞ্চায়তত দিছোঁ আজি মই আপোনালোকৰ ওচৰত আহি সকলোকে ক'ব পাৰিম ইয়াত এটা নদী বান্ধৰ সমস্যা আছিল সেই বান্ধ নিৰ্মাণ কৰি ৰোড কাম বান্ধ কৰি হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী মক্ৰংবাসী ৰাইজ নুনপুৰীয়াবাসী ৰাইজ ধন্যবাদ।